श्री राम जय हनुमान बर्तमान ओलाइছোঁ আমি আজি হনুমান মন্দিৰলৈকে যিহেতু আজি হনুমান জয়ন্তী সেইটো কাৰণে বঢ়িয়াকৈ ৰেডি হৈ গ'লোঁ মই এতিয়া হালধীয়া কাপোৰে পিন্ধিছোঁ এইটো কাপোৰ আজি মই 4 বছৰ আগত এবাৰ কিনিছিলোঁ যেতিয়া মই যিকোনো দিলে হ'ল ভাল চাই দি নালাগে মন্দিৰ কৰিব নদব পিনে এতিয়া মন্দিৰলৈ বুলি মিঠাই চিঠাই ল'লোঁ ধুনীয়াকৈ আৰু ইমান বেছি মানুহ হৈছে আজিতো হনুমান জয়ন্তী সেইটো কাৰণে বহুত বেছি মানে প্ৰগ্ৰেমো চাগে ৰাখিছে এই আৰু ইয়াতে ধুনীয়াকৈ চাকি ধূপৰ কাৰণে ৰখিছোঁ পৰা চাকি ধূপখিনি ল'ব লাগিলে বাকী ফল মূলখিনি লৈ আহিছোঁ মই চাকি ইয়াত চাকি যোৱা নাই সেইটো কাৰণে দোকানত বুলি ভাবিলোঁ তাকে তেওঁলোকক কৈছোঁ যে দিবলৈকে তেওঁলোকে আৰু একচুৱেলি বনাই থাকিব দিগদাৰ হয় ফলমূলখিনি আছে ইমান বেছি হৈছে খুব বেছি মানুহ ইয়াত তেওঁলোকে ভিৰৰ কাৰণে তাৰমানে এখন শৰাই মানে বনাই দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে এনেতো ইয়াৰ আমাৰ যিহেতু ইয়াৰ ওচৰৰ মন্দিৰ মিৰ্জাৰ হনুমান মন্দিৰত সদায় ৰেগুলাৰ মংগলবাৰেতো বহুত ভিৰ থাকেই বাৰু আৰু ইমানেই বেছি ভিৰ আজি হনুমান জয়ন্তী বুলি তেওঁলোকে আচৰিত দিব ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে মই একচুৱেলি আজিলৈকে গম পোৱা নাছিলোঁ আজিতো মই 2 বছৰ 3 বছৰে এইখিনি হৈয়ে আছে বিয়াৰ পিছত দুবাৰ হ'ল 1 জানুৱাৰী দিনাখন গৈছিলোঁ আৰু চাগে মানুহ 3বাৰ হ'ল চাগে কাৰণ আমি আৰু বিহুত গৈছিলোঁ আৰু দেখিছে ন চাকি বন্তি লগালোঁ মই লগা হৈছে বাৰু মানুহজনক লগাবলৈ দিছোঁ এতিয়া চাকি দেখিলে আপোনালোকে গম পাব অনুমান কৰিব পাৰিব মানুহ কিমান হৈছে পিনে ভোগ পাতি খুৱাইছে কিন্তু আমি ভোগ খাবলৈকে ৰখি থকা নাই দুকপিমান ধুনীয়াকৈ মানুহজনক ক'লোঁ মানুহজনে একচুৱেলি ফটো চটো উঠিবলৈ বেয়া পায় মই বাৰু উঠাব দিলোঁ তথাপিতো ফটো চটো উঠি ধুনীয়াকৈ আমি ঘৰলৈ যাম এতিয়া ঘৰলৈ মানে একচুৱেলি দোকানত চাগে সোমাই চাহ পানী খাই ঘৰলৈ যাম